প্ৰস্তাৱ আজি আমি লৈছিলোঁ। কথাকেইটা হ'ল যে আটাছু আৰু কন্যাকৰ যৌথ সভাৰ সিদ্ধান্ত মৰ্মে অসম চৰকাৰ নাগালেণ্ড চৰকাৰক সাম্প্ৰতিক দুৰ্যোগ প্ৰশমনৰ হেতু যুটীয়া স্মাৰকপত্ৰ প্ৰদান কৰা হওক। ২ নম্বৰ, অসম নাগালেণ্ড সীমাৰ বিবাদমান সীমা সমস্যাৰ লগতে বিভিন্ন সমস্যাসমূহৰ যুটীয়া ছাৰ্ভে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হওক। ৩ নম্বৰ, আটাছু কেন্দ্ৰীয় সমিতি আৰু কন্যা সমিতি এখন যৌথ পিচ কমিটি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হওক। আৰু ৪ নম্বৰ, টাই আহোম আৰু কন্যাকৰ সংস্কৃতিৰ আদান প্ৰদানৰ জৰিয়তে সমন্বয় বাৰ্তা প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এইকেইটা কথাৰ ওপৰতে আজি সম্পূৰ্ণৰূপে আমাৰ ডিছকাছ হৈছিলে, এইকেইটা প্ৰস্তাৱে লোৱা হৈছে। ধন্যবাদ। প্ৰথমে সেইটো ওপৰতে আলোচনা হৈছে। সেইকাৰণে কৈছে যে আনচাইণ্টিফিকেলি কামবিলাক কৰিছে, চাইণ্টিফিকেলি কাম নাই হোৱা। আৰু আনচাইণ্টিফিকেলি কামবিলাক কৰাৰ কাৰণে যে মই সেইকাৰণে প্ৰথমে কৈছোঁ যে 371A আৰ্টিকুলৰ মতে সম্পদৰ, ভূমি সম্পদৰ, মাটি সম্পদৰ অধিকাৰী কোন? নাগালেণ্ডৰ জনতা। গতিকে তেখেতলোকৰ প্ৰপাৰ্টি আছে, কোনোবাই তালৈ গৈছে খান্দিছে, কিন্তু ইলিগেল আৰু আনচাইণ্টিফিকেলি কামবিলাক কৰাৰ কাৰণে এটা পৰিৱেশ হৈছে। গতিকে সেই পৰিৱেশটো নহ'বৰ কাৰণে আমি অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ লগত আমি এখন মেমৰেণ্ডাম দিম, এই কথাটো আমি উল্লেখ কৰিছোঁ। আৰু এওঁলোকেও কৈছে যে প্ৰপাৰ্টিৰ মালিক আমি, মাটিৰ মালিক আমি, কিন্তু খান্দিছে বেলেগে। অসমৰ পৰা মানুহে খান্দিছে, অসমৰ বাহিৰৰ পৰা মানুহে গৈ তাত যিখিনি কাম কৰিছে। গতিকে নাগালেণ্ডৰ এই নিৰীহ জনগণক দুখ দি লাভ নাই। দুখটো যিমান আমাৰ, তাত অসমীয়া মানুহৰ দুখ। বাহিৰৰ পৰা UP, বিহাৰ, মুম্বাইৰ পৰা যিসকল কণ্ট্ৰেক্টৰ, ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টৰ পকলেন লগাই কামবিলাক, তেওঁলোকৰ দুখ। গতিকে দুখটো আমি নাগালেণ্ডক দিলে নহ'ব। সেইকাৰণে আমি কৈছোঁ এখন পিচ কমিটি বনাই আমি যৌথ এখন মেমৰেণ্ডাম দি অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰক আমি জনাম যে ইলিগেলি আৰু আনচাইণ্টিফিকেলি যিবিলাক কাম কৰিছে তাৰ ওপৰত আপোনালোকে বাধা দিব লাগে। সভাৰ সিদ্ধান্তমৰ্মে অসম চৰকাৰ, নাগালেণ্ড চৰকাৰৰ সাম্প্ৰতিক দুৰ্যোগ প্ৰশমনৰ হেতু যুটীয়া স্মাৰকপত্ৰ প্ৰদান কৰা হওক। আমি এই বস্তুটোত ইয়াত ব্ৰিফিংটোৱে দিছোঁ। আমি তাত যেতিয়া মেমৰেণ্ডামখন দিয়ে সম্পূৰ্ণৰূপে কি কাৰণে কৈছে তাত পইণ্ট ৱাইজ যাব। আৰু সেই যেতিয়া মেমৰেণ্ডামখন মিডিয়াত আহিব আৰু মিডিয়াত আমি জনাই দিম। আমি নাগালেণ্ড চৰকাৰ, অসম চৰকাৰক যিদিনাখনি মেমৰেণ্ডাম দিবলৈ যাম, সেই গোটেই বিষয়টো এটা স্থান পাব। কিন্তু আমি প্ৰস্তাৱটোত যিহেতু ইমান ব্ৰিফিং কৰিব নোৱাৰি, সেইকাৰণে আমি নাগালেণ্ড আৰু অসম চৰকাৰ সাম্প্ৰতিক দুৰ্যোগ প্ৰশমনৰ হেতু যুটীয়া স্মাৰকপত্ৰ প্ৰদান কৰা হওক বুলি বিষয়টো আমি লৈছোঁ। আৰু মূল বিষয়টো আমাৰ তাৰ ওপৰতে দুৰ্যোগ, আজি যিটো ডিজাষ্টাৰ আহিলে, যিটো নেচাৰেল কেলেমিটি বুলি বহুতে ক'ব বিচাৰে, কোনোবাই মেন মেড ডিজাষ্টাৰ বুলি ক'ব বিচাৰে। সেই মেন মেড ডিজাষ্টাৰ আৰু নেচাৰেল কেলেমিটি কিমান দূৰ কিমান সম্পদ হয়, এতিয়া আমিতো চাইণ্টিফিকেলি প্ৰুভ হ'ব লাগিব। চাইণ্টিফিকেলি এটা ৰিচাৰ্চ চলিব লাগিব যে আমি যদি অকল থ্ৰুৱে কৈ থাকোঁ তেনেকৈ নহ'ব, যে চাইণ্টিফিকেলি কিমান দূৰ প্ৰুভ হ'ব। তাৰ ওপৰত আমাৰ অসম চৰকাৰ, আমাৰ নাগালেণ্ড চৰকাৰৰ স্পষ্ট দাবী জনাম যে আনচাইণ্টিফিকেলি কৰা কামবিলাক সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। যিহেতু এটা স্পষ্ট যে নাগালেণ্ড যদি বাচি থাকে তেতিয়া অসম বাচিব, যদি নাগালেণ্ড বাচি নাথাকে অসম নাবাচে। আৰু নাগালেণ্ডৰ পাহাৰটো যদি খনন কৰি যিটো নদীৰ যিটো কেটচমেণ্ট, ৰিভাৰ যিটো কেটচমেণ্ট এৰিয়া, সেই তাত যদি গোটেই মাটিখিনি পৰি যায় তেতিয়া এনেকুৱা ভালদাৰেবল চিটুৱেশ্যন আৰু হ'ব। আমি ৰিকুৱেষ্ট কৰিছিলোঁ আমাৰ কন্যাকৰ জনগোষ্ঠীৰ ব্যক্তিসকলক, কৈছোঁ যে 18 কিলোমিটাৰ দিশৰ উন্মুক্ত যিটো মথাউৰি আছে, এটা বিবাদমান এৰিয়া, সেই বিবাদমান এৰিয়াত মথাউৰি বনাবলৈ যাওঁতে তাত যদি কিবা পৰিৱেশ আৰু পৰিস্থিতি হয়, তেতিয়াহ'লে কন্যাক জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিয়ে তাত অসম চৰকাৰৰ লগত সহযোগ কৰিব লাগিব, অসম বছৰৰ স্বাৰ্থত, অসমীয়া বছৰৰ স্বাৰ্থত। আমি সেই কথাটো তেখেতলোকক প্ৰপ'জ দিওঁ, তেখেতলোকে এইটো সন্মত হৈছে যে আমি A to Z আমি সেইখিনি কাম কৰি দিম। কিন্তু আপোনালোকক স্পষ্ট জনাইছোঁ যে যিটো দুৰ্যোগ এই মুহূৰ্তত আমালৈ আহিছে, সেই দুৰ্যোগৰ প্ৰকৃত কাৰণ আনচাইণ্টিফিকেলি কোল মাইনিং, আনচাইণ্টিফিকেলি ষ্টন মাইনিং, সেই গোটেই কথা বতৰাবিলাক ব্ৰিফিং কৰি আমি অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ পাছত স্মাৰকপত্ৰ দিম। আৰু সেই স্মাৰকপত্ৰতে A to Z কথা বতৰা উল্লেখ থাকিব। আৰু সেই স্মাৰকপত্ৰখন আমি ৰাজহুৱাভাৱে আপোনালোকৰ আগত দাঙি ধৰিম। বাবে এখন সভাৰ আয়োজন কৰিছিলোঁ। অসম আৰু নাগালেণ্ডৰ যি সীমা সমস্যা, সেই সীমা সমস্যাৰ লৈ আমি তেখেতলোকৰ লগত গোটেই কথাখিনি আজি আলোচনা কৰিছোঁ। আৰু সততে যিটো ভুল বুজাবুজি অসম আৰু নাগালেণ্ডৰ মানুহখিনিৰ মাজত হৈ থাকে, সেই কথা বতৰাবিলাকো আমি খুব সুন্দৰভাৱে আলোচনা কৰি কি কৰিলে আমাৰ মাজত ভাতৃত্ববোধ, সমন্বয় জীয়াই থাকিব, সেই কথা বতৰাবিলাক আমি বিস্তৃতভাৱে আজি আলোচনা কৰিছোঁ। আৰু আহোম জনগোষ্ঠীৰ আৰু কন্যাক জনগোষ্ঠীৰ মাজত ঐতিহাসিক যি সম্পৰ্ক, সংস্কৃতিৰ যি আদান প্ৰদান, যি ভাতৃত্ববোধ, সেই সকলোবিলাক কথা
আজি আমি পুনৰ তেখেতলোকৰ আগত দাঙি ধৰিছোঁ আৰু তেখেতলোকৰ আমাৰ আগত দাঙি ধৰিছে আৰু অনাগত সময়ত আমি একেলগে সমন্বয় আৰু সম্প্ৰীতিৰে কামবিলাক কৰিম বুলি আজি সভাখনত আমি আলোচনা কৰিছোঁ। আৰু যোৱা 19 জুলাই তাৰিখে অসমত যি এটা অভূতপূৰ্ব বান পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ প্ৰকৃত কাৰণ কি আৰু কেনেদৰে অনাগত সময়ত এই দুৰ্যোগৰ পৰা আমি হাত সাৰিব পাৰিম আৰু কি কৰিলে নাগালেণ্ডৰ মানুহ আৰু অসমৰ মানুহ এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা বাচি যাব। ইয়াত বিভিন্ন সময়ত কয়লা খননৰ কথা ওলাই আছিল আৰু আমিও সততে কৈ আছোঁ, শিল খননৰ কথা কৈ আছোঁ, ডিফৰেষ্টেশ্যনৰ কথা আমি কৈ আছোঁ আৰু সেই কথাবিলাক আজি আমি আলোচনা কৰিছোঁ। আলোচনা কৰি যে বিজ্ঞানসন্মতভাৱে গোটেই কামবিলাক কৰি কেনেদৰে আমি অনাগত সময়ত এনেকুৱা ভালদৰেবল চিটুৱেশ্যন ক্ৰিয়েট নোহোৱাৰ পৰিৱেশটো ৰচনা কৰিব তাৰ ওপৰত আমি কথা পাতিছোঁ। আৰু এটা কথা স্পষ্ট যে নাগালেণ্ডৰ যি কয়লা, নাগালেণ্ডৰ যি শিল, নাগালেণ্ডৰ যি সম্পদ, সেই সম্পদ নাগালেণ্ডৰ ৰাইজৰ সম্পদ। সেই সম্পদ ৰাষ্ট্ৰৰ সম্পদ নহয়, সেই সম্পদ চৰকাৰৰ সম্পদ নহয়। কাৰণ সংবিধানৰ 371 আৰ্টিকুলে তেখেতলোকক সেই সুবিধা প্ৰদান কৰিছে। সেইকাৰণে যে নাগালেণ্ডৰ কয়লাৰ ওপৰত, শিলৰ ওপৰত, নাগালেণ্ডৰ প্ৰতিটো খনিজ সম্পদৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ বা ষ্টেট গভৰ্ণমেণ্টৰ কোনো ধৰণৰ অধিকাৰ নাই। সেইকাৰণে আমি সংবিধানৰ গণ্ডিৰৰ ভিতৰত থাকি 371 আৰ্টিকুল এই সন্মান জনাই তেখেতলোকৰ অধিকাৰ খৰ্ব নোহোৱাকৈ কেনেকৈ অনাগত সময়ত আমাক এই ধৰণৰ পৰিৱেশৰ পৰা ৰক্ষা কৰিব তাৰ ওপৰত আমি সুন্দৰভাৱে ভাতৃত্বসুলভ মনোভাৱেৰে আৰু শান্তি আৰু সম্প্ৰীতি বজাই ৰাখি আমি কথা বতৰাবিলাক আলোচনা কৰিছোঁ আৰু তেখেতলোকেও খুব সুন্দৰভাৱে আমাৰ লগত সহমত পোষণ কৰিছে। আমাৰ লগত কন্যাক ইউনিয়নৰ প্ৰেচিডেণ্ট কে য়ামুক কন্যাক ডাঙৰীয়া আমাৰ আছে, কাৰ্বি কন্যাক ছেক্ৰেটাৰী কন্যাক ইউনিয়নৰ আছে, পংলেম কন্যাক প্ৰেচিডেণ্ট KNSK, মংলুং কন্যাক ছেক্ৰেটাৰী KNSK, টেমৱাং কন্যাক প্ৰেচিডেণ্ট KSU কন্যাক ষ্টুডেণ্ট ইউনিয়ন, মিষ্টাৰ খামপাই কন্যাক ছেক্ৰেটাৰী কন্যাক ষ্টুডেণ্ট ইউনিয়ন আছে। মই তেখেতলোকৰ হৈ আমাৰ প্ৰেচিডেণ্ট কন্যাক ইউনিয়নৰ কেম য়ামুক কন্যাক ডাঙৰীয়াক মই দুআষাৰ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। Thank you, media friends. আজি এনেকা টাইম ভাল পোৱাৰ কাৰণে ঈশ্বৰকে থেংকছ দিব। আজি টাই আহোম আৰু কন্যাক ইউনিয়ন আমব্ৰেলা যেতিয়াতে আমাখান কন্যাক ষ্টুডেণ্ট ইউনিয়ন আৰু কন্যাক মডেল এছ'চিয়েশ্যন এনেকা আহিছে। আজি আমাখান এনেকা লগ পোৱাটো বেছি খুচি আছে, বেছি ভাল পাই আছে। কেলে টাই আহোম আৰু কন্যাকবিলাকতো ৰিলেশ্যনশ্বিপটো পইলাৰ পৰা অহা আছে। সেইটো কাৰণে আজি আমাখান এইটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আজি আমাখান ইয়াতে বহি আছে। হ'লেবি আমাখান আজি এনেকা দিন দে একটা ক্লেৰিফিকেশ্যন দিবলৈ মন আছে কি লাষ্ট 19 জুলাই দে কি হেপেন হৈছে তাতে বেছি কথাটো এলিগেশ্যন বেছি ওলাইছে। এইটো বি একটা মই ক্লেৰিফিকেশ্যন দি দিব। হয়, পানী পৰাটো চব দেখিছে, আমাখান চব মানুহ মৰিছে, আসাম দেৱী মানুহ বেছি মানুহ মৰিছে। সেইটো কাৰণে আমাখান বেছি মন দুখ লাগে আৰু আমাখান ফালে বি 11 মানুহ লাইফ লছ হৈছে। তাতে আমাখান 2টা ডেড বডি আমাখান বি পোৱা নাই। সেইটো কাৰণে আমাখান বি মন দুখ দি থাকিছে আৰু ইয়াতে আসাম দেৱী এনেকুৱা মৰিছে আমাখান এইটো মন দুখ কৰি গৈলে এইটো বি জানাই দি আছে। এতিয়া পানী গিৰি কিনে লেণ্ডশ্লাইড আহিছে
আৰু নহ'লেতো কল মাইনিং কাৰণে আছে, চেণ্ড মাইনিং কাৰণে আছে, ষ্ট'ন মাইনিং কাৰণে আছে, দাম মেচেলা বেছি মিডিয়া দি বেছি ওলাইছে। এইটো কাৰণে আজি আমাক চব জানিবলৈতো এইটো কল মাইনিং, ষ্ট'ন মাইনিং, চেণ্ড মাইনিং তো মাটিটো আমাক লগা আছে, মালিক আছে, লেণ্ড অ'নাৰ আছে, হ'লেবি মেটেৰিয়েলছটো আছাম দিহে যায় আৰু কণ্ট্ৰেক্টৰটো আছাম পৰাই আহে। আমাক আজি এইটো জানিব। আৰু ডাঙৰ ডাঙৰ গাড়ীবিলাক বি আছাম পৰাই আহে, ৰাস্তা বি বেছি বেয়া কৰে। এইটো কাৰণে একজন এজনকে এইটো ব্লেম কৰি থাকিলে নহ'ব। কি নেচাৰেল কেলেমিটি হৈছে, নেচাৰেল কেলেমিটি আছে গৈ না আমাক এনেকুৱা ভাৱনা কৰিলে আমাখানে মিলি থাকিলে হৈছে। এইটো লগাই কথা একটা জানাই দিয়া আছে। ছেকেণ্ড পইণ্টে এইটো কল মাইনিং হবি আৰু এইটো ষ্ট'ন মাইনিং হবি, চেণ্ড মাইনিং হবি, এইটো আচল পৰা চাইণ্টিফিকেলি নহ'লে এইটো চিষ্টেমেটিকলি লৈ না নলৈ পেলাই আমাখান বি নাজানে। এইটোতো হ'লে আমাখান জুৱেনলি টাই আহোম আৰু আমাখান কন্যাক ইউনিয়ন পৰা নাগালেণ্ড গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট লগা ডাঙৰীয়া লগতে আমাখান এপিল কৰিব, এপ্ৰ'চ কৰিব। ইটো হিচাপে আমাখান কাম কৰিছে বুলিতো ফিউচাৰ যদি আমাখান মাজতে এনেকুৱা একজন এজনকে ব্লেম কৰিতো নাথাকিব। আৰু দাম খুলিছে লগা কথা বি কৈছে। মইতো দাম খুলিছে কোৱা তেন্তে আমাৰ কণ্ট্ৰেক্টাৰ খানকে বি কৈছে দাম লগা কথা চাৰিবি আমাখানতো বেৰাবলি ৰাস্তা নাই এনেকুৱা কৈছে। এইটো কাৰণে এতিয়া বি নাগালেণ্ডে যাই কিনে চাইলে দাম নাথাকিব, স্পেচিয়েলি মন লংলেং দে। এইটো চবটো আমাখান প্ৰপাগণ্ডা ওলাই কিনে আমাখান মাজতে একজন এজনকে জাগাৰা কৰিবলৈ দিয়া নহ'লে বা বেয়া পাবলৈ দিয়া লগা একটা কিচা হৈ যাইছে। এইটো কাৰণে বেছলেছ এলিগেশ্যন খান দি কিনেতো আমাখান একজন এজনকে ফিউচাৰ দিবি এনেকুৱা নাথাকিবৰ কাৰণে আজি আমাক এইটো জানিব লাগে। এতিয়া আমাখান আজিৰ পৰা আমাখান লগা ৰিলেশ্যনটো মজবুত কৰিবলৈ আমাখান জমা কৰিছে। টাইম টু টাইম এনেকুৱা লগ কৰিব, মিছ আণ্ডাৰষ্টেণ্ডিং নাথাকিব আৰু একজন এজন ওপৰতে ব্লেম নাথাকিব। এইটো কাৰণে আমাখান চবটো হ'লে চাই দিলে আমাখান কন্যাক ইউনিয়ন, কন্যাক আৰু টাই আহোমটো ৰিলেশ্যন লগা চাৰি কিনে আমাখানটো নৰ্থ ইষ্ট লগা মানুহ আছে, আমাখানটো হ'লে মানুহৰ লগতে কম্পেয়াৰ কৰিছে, আমাখানটো আলাসী আছে। এইটো কাৰণে আমাখান একজন একজনকে একদম মিলা মিলি থাকিলে পিচফুল কো এক্সিষ্টেঞ্চ মেইনটেইন কৰি নাথাকিলে ভাল আছে গৈ মই এইটো এপিল কৰি আছে। আৰু স্পেচিয়েলি আমাখান টাই আহোম খান আমাখান এনেকুৱা আজি নতুন লগ পাই আছে, আমাখান ফৰফাৰ্ট এখন কি কৰি আছে এইটো লগা ফুড ষ্টেপ দি যায় আমাখান কাম কৰি যাবলৈ গৈ মই লগা কথাটো